মা কামাখ্যালৈ উঠি অহা মূল পথত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আচলতে ৰাতিপুৱাৰ পৰা এটাৰ পিছত এটা আমি ভূমিস্খলনৰ ঘটনা ইতিমধ্যে আপোনালোকক জনাই আহিছো আৰু মা কামাখ্যালৈ উঠা যি পাণ্ডু কামাখ্যা সংযোগী পথ দ্বিতীয় পথ সেই দ্বিতীয় পথতো ৰাতিপুৱা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু এতিয়া আজি মুখ্য পথ সেই মুখ্য পথত এনেধৰণৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ভিডিঅ' জাৰ্নেলিষ্টক যদি সম্ভৱ হয় মই আগবাঢ়ি গৈ সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম এখন প্ৰকাণ্ড গাৰ্ডৱাল জেচিবি আৰু ট্ৰেভেলাৰৰ ওপৰত পৰিছে আৰু এই জেচিবি আৰু ট্ৰেভেলাৰৰ চালক আচলতে কথমপি তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে কাৰণ গাৰ্ডৱালখন খহি পৰা সময়ত জেচিবি আৰু ট্ৰেভেলাৰৰ চালক ট্ৰেভেলাৰ জেচিবিৰ ভিতৰতে তেওঁলোক আবদ্ধ হৈ আছিল আৰু গাৰ্ডৱালখন খহি পৰাৰ লগে লগে তেওঁলোকে ট্ৰেভেলাৰৰ জেচিবিৰ বাহিৰলৈ তেওঁলোকে ওলাই আহিছে প্ৰথমে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে সেই দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক দেখাবলৈ অনুৰোধ জনাইছো যিহেতু অম্বুবাচী সমাগত আমি যদি জনা অম্বুবাচীৰ প্ৰাকখনত আচলতে এনেধৰণৰ ঘটনা আচলতে খুবেই অনাকাংক্ষিত আৰু ট্ৰেভেলাৰখন আচলতে চূৰ্ণ বিচূৰ্ণ হৈ গৈছে যি প্ৰকাণ্ড গাৰ্ডৱাল আৰু যি মূল পথ সেই মূল পথ কিছু সময়ৰ কাৰণে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লোকসকলে আহি তেওঁলোকৰ যি মূল পথত যি গছ বাগৰিছিল সেই গছ তেওঁলোকে আঁতৰোৱাত লাগিছে আৰু যি মাটি তেওঁলোকে আচলতে গাৰ্ডৱাল খহাৰ ফলত যি মাটিও খহি পৰিছিল সেয়াও তেওঁলোকে আঁতৰোৱাত ইতিমধ্যে লাগিছে আমি সেই দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক দেখাইছো আৰু ইয়াত কামাখ্যা আউটপোষ্টৰ আৰক্ষীসকলৰ লগতে জালুকবাৰী আৰক্ষীৰ লগতে জালুকবাৰী যান বাহন আৰক্ষী ইয়াত আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি বিভাগৰ তেওঁলোকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে আমি যদি সম্ভৱ হয় স্থানীয় ৰাইজৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যিহেতু ইয়াত ভক্তপ্ৰাণ ৰাইজ আছে হয় আপোনালোকে মা কামাখ্যা ধামলৈ আহিছিলে হয় মেম খুবেই অনাকাংক্ষিত পৰিস্থিতি হয় হয় আমি এইমাত্ৰ খোজকাঢ়ি আহি আছো আহি কিনে দেখা পালো যে এইটো গাড়ীত ভয় লগা পৰিস্থিতি কাৰণ অম্বুবাচী আকৌ এইটো যাবই অম্বুবাচী আহি আছে আকৌ বৰষুণ আহিব হয় এনেদৰে আচলতে তেওঁলোকে খুবেই ভয়াৱহ পৰিস্থিতি সৃষ্টি হোৱা বুলি কৈছে আৰু আছে স্থানীয় লোক আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু মা কামাখ্যালৈ যোৱা এখন মূল পথত সদায় আচলতে প্ৰতিদিনে এনেধৰণৰ ঘটনা সংঘটে কি কব নাই এইটো তাৰমানে বৰষুণ আহিলে এইটো মানে ঘটনাটো ঘটি থাকেই এইটো মানে বৰষুণ আহি যেতিয়ানে বৰষুণ আহিব অলপ সৰু সুৰা বৰষুণ আহিব তেতিয়ানে এই ঘটনাটো ঘটিবই নঘটাকে মানে নাই আৰু ঘটিবই এনেদৰে ইতিমধ্যে তেওঁলোকে জনাইছে যে বৰষুণৰ ফলত নেৰানেপেৰাকৈ অহা বহুদিন ধৰি আছিল নেৰানেপেৰাকৈ যি বৰষুণ আহি আছিল আৰু সেই বৰষুণৰ ফলত এনেধৰণৰ ভয়ংকৰ ঘটনা আমি পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাম আচলতে এটা অট্টালিকা সেই অট্টালিকাটো আচলতে খহি পৰু অৱস্থাত ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশলৈ গৈ আছে আচলতে যিহেতু অট্টালিকাটোৰ গাতে লাগি থকা গাৰ্ডৱালখন ইতিমধ্যে মূল পথত খহি পৰিছে ট্ৰেভেলাৰ আৰু জেচিবি এখনৰ ওপৰত আচলতে খহি পৰিছে আৰু ভক্তবান ৰাইজেও যথেষ্ট চিন্তাত পৰিছে কাৰণ তেওঁলোকে অম্বুবাচী আহিছে আমি পুনৰবাৰ জনাইছো অম্বুবাচী সমাগত আৰু সেই অম্বুবাচী তেওঁলোকে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ অম্বুবাচীৰ মহাযুগত তেওঁলোকে আহি উপস্থিত হ'ব মা কামাখ্যা ধামত আৰু সেইবাবে আচলতে তেওঁলোক যথেষ্ট চিন্তিত হৈ পৰিছে কাৰণ যিহেতু নেৰানেপেৰাকৈ ভালে কেইদিন আচলতে এনেধৰণৰ বৰষুণ অহাৰ ফলত এনেধৰণৰ অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি পুনৰবাৰ সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ মানুহ বিভাগত তেওঁলোকৰ উদ্ধাৰ কাৰ্য ইতিমধ্যে চলাই আছে আৰু এনেদৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকলে আগবঢ়ালে এক এক্সক্লুজিভ প্ৰতিবেদন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ